চাওক আজি আমাৰ এই ফকীৰগঞ্জ অত্ৰ অঞ্চলৰ ৰাইজৰ উদ্যোগত ব্ৰহ্মপুত্ৰ গড়খহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত আজি আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত ব্ৰহ্মপুত্ৰ গড়খহনীয়াই তাণ্ডৱ সৃষ্টি কৰিছে, সন্ত্ৰাস সৃষ্টি কৰিছে, সেই স্থানতে আজি আমি এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আজি আমি যি কাৰ্যসূচী লৈছোঁ, বিক্ষোভ কাৰ্যসূচী, প্ৰতিবাদ বিক্ষোভ কাৰ্যসূচী, এই কাৰ্যসূচী আমাক চৰকাৰখনে, আমাৰ এইখন চৰকাৰ, আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ আমাক ৰাইজক ৰাজপথত ওলাবলৈ বাধ্য কৰাইছে এই অকল নেতাই, এই অকল চৰকাৰে। কাৰণ আমি দেখিছোঁ যুগ যুগ ধৰি ব্ৰহ্মপুত্ৰ গড়খহনীয়াই সন্ত্ৰাস সৃষ্টি কৰি, তাণ্ডৱ সৃষ্টি কৰি আমাৰ অত্ৰ অঞ্চলৰ ৰাইজক, যিসকলৰ মাটি ভেটি আছিল, নিজৰ মাটি ভেটি, সেইসকলক আজি মাটি ভেটি সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ নদীত পেলাই দি ব্ৰহ্মপুত্ৰ নদীয়ে গ্ৰাস কৰি আজি পথৰ ভিকাৰী বনাইছে এই ব্ৰহ্মপুত্ৰ নদীয়ে। অথচ এই ব্ৰহ্মপুত্ৰ নদীক স্থায়ী প্ৰতিৰোধৰ কাৰণে আমাৰ স্থানীয় বিধায়কগৰাকী, স্থানীয় সাংসদগৰাকী, আমাৰ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ কোনো ধৰণৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আমাৰ অত্ৰ অঞ্চলৰ সুৰক্ষাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। যাৰ কাৰণে আজি ৰাইজ অতিষ্ঠ হৈ, ৰাইজ আজি ক্ষোভ প্ৰকাশ কৰাৰ কাৰণে, ৰাইজ আজি আমাৰ আবেদন জনোৱাৰ কাৰণে আমাৰ এই অত্ৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন দল, সংগঠন, জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ, ছাত্ৰ ছাত্ৰী, যুৱ বন্ধু সকলো ওলাই আহিছে। আমাৰ এটাই দাবী, আমাক খেতা, কম্বল, খেজুৰ কোনো একো নালাগে। আমাৰ অত্ৰ অঞ্চলৰ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত আমাৰ যি মহাবাহু ব্ৰহ্মপুত্ৰৰ যি ভয়ংকৰ ৰূপ, ইয়াক ব্ৰহ্মপুত্ৰ গড়খহনীয়াই স্থায়ী পাৰ্মানেণ্ট প্ৰটেকশ্যন কৰি আমাৰ অত্ৰ অঞ্চলৰ ৰাইজক সুৰক্ষা প্ৰদান কৰা লাগে। আমাৰ এটাই দাবী। ইতিমধ্যে দেখিছে যে আমাৰ অত্ৰ অঞ্চলৰ ঐতিহাসিক যিখন বিদ্যালয় ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আগৰ বিদ্যালয়, হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন পুনৰ কৰাল গ্ৰাসত পৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পিছত। এই বিদ্যালয়খন ক'ত যাব, ক'ত লাগিব, হয়তো বিভাগীয় কৰ্তৃপক্ষই চিন্তা কৰিছে, কিন্তু আমি ৰাইজে চিন্তা কৰিছো যে এই বিদ্যালয়খন ইয়াতে থাকিব লাগে। এই বিদ্যালয়ৰ ওচলাই আমাৰ ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব লাগে। আমাৰ এটাই দাবী, বিদ্যালয়খন ইয়াতে থাকক আৰু পাৰ্মানেণ্ট প্ৰটেকশ্যন ইয়াতে কৰক। এই বিদ্যালয়খনৰ ওপৰত নিৰ্ভৰ কৰি অত্ৰ অঞ্চলৰ হাজাৰ হাজাৰ গাঁও, সাধাৰণ ৰাইজ আজি এই বিদ্যালয়খনৰ ওপৰত বাট চাই আছে। ভাবিছে যে চৰকাৰে ইয়াক ৰক্ষা কৰিব, প্ৰশাসনে ৰক্ষা কৰিব, নেতাসকলে ৰক্ষা কৰিব, কিন্তু কোনে গুৰুত্ব প্ৰদান কৰা নাই। তেওঁলোকে প্ৰয়োজন কি কৰিব, বিদ্যালয়খন ক'ত লৈ যাব, থানাখন ক'ত ল'ব, ব্লকখন ক'ত ল'ব, পোষ্ট অফিচ ক'ত ল'ব, মডেল হস্পিটেল ক'ত ল'ব, এইবোৰ চিন্তা। কিন্তু সাধাৰণ ৰাইজক নিৰাপত্তা দিব যে কেনেকৈ, সাধাৰণ ৰাইজক ক'ত নিৰাপত্তা দিব, ক'ত ৰাখিব, কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব, এইবোৰৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই, কোনো তেওঁলোকৰ পৰিকল্পনা নাই। কেৱল লাঞ্ছিত, বঞ্চিত কৰি ৰাখিছে আমাৰ সৰ্বসাধাৰণ ৰাইজক, যাৰ কাৰণে ৰাইজ আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। গতিকে আমি পুনৰ আপোনালোকৰ যোগেদি আমাৰ স্থানীয় বিধায়কক আহ্বান জনাইছো, আমাৰ স্থানীয় সাংসদক আহ্বান জনাইছো, আমাৰ অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছো, সেই শ্ৰদ্ধাৰ জননেতাসকল, আমি এইখন অসমৰ এজন নাগৰিক, আমি এই দক্ষিণ সমষ্টি ফকীৰগঞ্জৰ এজন বাসিন্দা। আমাৰ মাটি ভেটি নাই, আমি এতিয়া ভূমিহীন হৈ পৰিছো, আমাৰ ভৰিৰ তলত মাটি নাই, আমি ক'ত যাম? আমাৰ ভৰি এতিয়া আমাৰ গৈ পিঠি গৈ এতিয়া মেঘালয়ত লাগিছে। এই যে আমি এনেকৈ গড়খহনীয়া হৈ প্ৰতি বছৰে বছৰে আমি যেতিয়া মেঘালয়ত গৈ থাকিম, বিভিন্ন সময়ত আমি আমাৰ অত্ৰ অঞ্চলৰ ৰাইজ এপোৱা মাটি ভাড়াত লৈ বা কিনি লৈ থাকে। তাৰপিছত আমি দেখিছো বিভিন্ন চৰকাৰ প্ৰশাসনে তেওঁলোকক সন্দেহযুক্ত নাগৰিক, ডি ভোটাৰ, বাংলাদেশী আদি বিভিন্ন উপায়েৰে তেওঁলোকক লাঞ্ছিত, বঞ্চিত, প্ৰবঞ্চিত কৰি আহিছে। গতিকে আমি কিমান সহ্য কৰিম? ইমান লাঞ্ছন বা পঞ্চন আমি কিমান সহ্য কৰিম? আমাৰ আৰু সহ্য নহয়। গতিকে আমাক ইয়াতেই আমি জন্ম হৈছো, এই মাটিতে আমাক মৃত্যুবৰণ কৰাৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছো, নেতাসকলক আহ্বান জনাইছো, এই মাটিখিনি ৰক্ষা কৰি, এই অঞ্চলখিনি ৰক্ষা কৰি আমি ইয়াতে জন্মাইছো, আমাক ইয়াতেই যাতে মৃত্যু হয় তাৰ ব্যৱস্থা কৰক। আমাক কোনো লাঞ্ছিত, বঞ্চিত আৰু নিদিব। আমি বঞ্চিত হ'ব বিচৰা নাই। আমি এইখন দেশৰ নাগৰিক, এইখন অসমৰ এজন অসমীয়া, এই অঞ্চলৰ এজন ভোটাৰ। গতিকে আমি এই যদি তেওঁলোকে, নেতাসকলে যদি আমাক তেওঁলোকৰ সাধাৰণ ৰাইজ বুলি ভাবে, মানুহ বুলি ভাবে, তেওঁলোকে আমাক ৰক্ষা কৰক। আৰু তেওঁলোকৰ দৃষ্টিত যদি আমি কুকুৰ মেকুৰ, তেনেহ'লে আমাক খেদিয়াই দিয়ক। তেওঁলোকৰ য'ত ইচ্ছা আমাক লাট মাৰি খেদিয়াই দিয়ক, আমি যাম। আমাক যদি তেওঁলোকে কুকুৰ মেকুৰী বুলি ভাবিছে, তেওঁলোকে আমাক খেদিয়াই দিয়ক। যাওঁ য'ত তেওঁলোকৰ ইচ্ছা তেওঁলোকৰ আমাক পঠাই দিয়ক, আমি যাবলৈ ইচ্ছুক। কিন্তু আমাক এনেদৰে মানুহ হিচাপে যদি গণ্য কৰে, আমি যদি তেওঁলোকৰ এজন নাগৰিক, এই অসমৰ এজন নাগৰিক, দেশৰ এজন নাগৰিক, এই অঞ্চলৰ এজন নাগৰিক যদি ভাবে, মানুহ হিচাপে যদি আমাক তেওঁলোকে ভাবে, তেনেহ'লে মানুহ হিচাপে আমাক মৰ্যাদা দিয়ক, মানুহ হিচাপে আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক।
মানুষ যাতে আমাক সুৰক্ষা প্ৰদান কৰক তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি পুনৰবাৰ স্থানীয় বিধায়ক সাংসদ চৰকাৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া স্থানীয় বিধায়ক স্থানীয় সাংসদ সকলোকে আমি বিনম্ৰ অনুৰোধ জনাইছো হে মহান ব্যক্তিসকল আমাক ৰক্ষা কৰক ধন্যবাদ।